গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত হাফ মাৰাথন প্ৰতিযোগিতা IIT গুৱাহাটীৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছে হাফ মাৰাথন 21 কিলোমিটাৰ আৰু 6 কিলোমিটাৰ হ'ব এই প্ৰতিযোগিতা আৰু হাফ মাৰাথনত অংশগ্ৰহণ কৰিছে শতাধিক প্ৰতিযোগীয়ে আমি পৰিৱেশ দেখুৱাইছো সৰুসজাইৰ পৰা সৰুসজাতে দেখিবলৈ পোৱা গৈছে হাফ মাৰাথন প্ৰতিযোগিতা আৰু এই প্ৰতিযোগিতাতে অংশগ্ৰহণ কৰিছে 5 শতাধিককৈ লোকে IIT গুৱাহাটীৰ দ্বাৰা অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা আৰু এই সন্দৰ্ভত আমি পোনপটীয়া সম্প্ৰচাৰযোগে যাব বিচাৰিছো সৰুসজালৈ উপস্থিত আছে আমাৰ সতীৰ্থ জিতুমণি ডেকা আপোনাৰ কাষলৈ আহিছো যেহেতু দেখিবলৈ পোৱা গৈছে গুৱাহাটী সৰুসজা ষ্টেডিয়ামতে হাফ মাৰাথন প্ৰতিযোগিতাৰ অংশগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছে আৰু শতাধিক আসলতে প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছে পৰিৱেশটো আপোনাৰ জৰিয়তে চাব বিচাৰিছো হয় নিশ্চিতভাৱে গুৱাহাটীৰ সৰুসজাত অনুষ্ঠিত হৈছে হাফ মাৰাথন যেহেতু দুটা পৰ্যায়ত এই অনুষ্ঠিত কৰা হৈছে হাফ মাৰাথন গুৱাহাটী IIT প্ৰতি বছৰে তেওঁলোকে এনে যে সামাজিক কামৰ লগত জড়িত বিভিন্ন অনুষ্ঠান কৰি আহিছে এই বছৰ তেওঁলোকে গুৱাহাটীৰ ভিতৰতে সমগ্ৰ ভাৰতৰ বিভিন্ন খেলুৱৈ অংশগ্ৰহণ কৰিছে এই খেলত যেহেতু দুটা পৰ্যায়ত অনুষ্ঠিত কৰিছে 21 কিলোমিটাৰ আৰু 6 কিলোমিটাৰ এনেদৰে দেখুৱাইছে তেওঁলোকে যেহেতু ৰাতিপুৱাৰ ভাগত 4 বজাত তেওঁলোকে 21 কিলোমিটাৰ যে মাৰাথন দৌৰ হাফ মাৰাথন দৌৰ অনুষ্ঠিত কৰিছিল সেই অনুষ্ঠানত প্ৰায় 4000 খেলুৱৈ অংশগ্ৰহণ কৰিছিল পুনৰ তেওঁলোকে 7:30 বজাৰ লগে দ্বিতীয় পৰ্যায়ৰ যে 6 কিলোমিটাৰ এই 6 কিলোমিটাৰ হাফ মাৰাথন তেওঁলোকে অনুষ্ঠিত কৰিছিল আৰু এই দ্বিতীয় পৰ্যায়ত প্ৰায় 5 শতাধিক অধিক লোকে তেওঁলোকে হাফ মাৰাথন অংশগ্ৰহণ কৰা হৈছে যেহেতু গুৱাহাটী সৰুসজা ষ্টেডিয়ামত অনুষ্ঠিত হৈছে হাফ মাৰাথন গুৱাহাটী IIT উদ্যোগত তেওঁলোকে এই হাফ মাৰাথন অনুষ্ঠিত কৰিছে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা তেওঁলোকে এই খেলত অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে বিভিন্ন ঠাইৰ খেলুৱৈসকল আহিছে আমি দেখুৱাই আছোঁ দ্বিতীয় পৰ্যায়ৰ যি খেলুৱৈসকল এই খেলুৱৈসকলে তেওঁলোকে যে অংশগ্ৰহণ কৰিছে তেওঁলোকে খানাপাৰাৰ পৰা তেওঁলোকে এনেদৰে খেল সামৰি তেওঁলোকে সৰুসজা ষ্টেডিয়ামলৈ আহিছিল যেহেতু ৰাতিপুৱাৰ ভাগত 21 কিলোমিটাৰৰ যি খেল অনুষ্ঠিত কৰা হৈছিল হাফ মাৰাথন তেওঁলোকে খানাপাৰা হৈ গড়চুক হৈ পুনৰ এই যি ষ্টেডিয়াম সৰুসজা ষ্টেডিয়াম এই ষ্টেডিয়ামত তেওঁলোকে সমাপ্ত কৰিছে আৰু দ্বিতীয় পৰ্যায়ৰ যে 6 কিলোমিটাৰ এই 6 কিলোমিটাৰ তেওঁলোকে সৰুসজা ষ্টেডিয়ামত আৰম্ভ কৰি খানাপাৰা হৈ তেওঁলোকে পুনৰ যে সৰুসজা ষ্টেডিয়ামত তেওঁলোকে সামৰণি কৰি থকা দেখা এনেদৰে খেলুৱৈসকলে আহি আছে তেওঁলোকে খেল সামৰি কি বতৰ অতিকৈ বেয়া বৰষুণ দি আছে বৰষুণৰ মাজতো তেওঁলোকে এনেদৰে খেলত অংশগ্ৰহণ কৰিছে প্ৰায় 500ৰো অধিক যি খেলুৱৈ আছে খেলুৱৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা এই খেলুৱৈসকল আহিছে যি তেওঁলোকে অংশগ্ৰহণ কৰিছে যিহেতু গুৱাহাটী মহানগৰীৰ এই হাফ মাৰাথন অনুষ্ঠানটোত গুৱাহাটীৰ লগতে গুৱাহাটীৰ বাহিৰৰ বিভিন্ন খেলুৱৈ আহিছে ইয়াত কোনো পৰ্যায় না সৰু ডাঙৰ সকলো ল'ৰা ছোৱালী প্ৰত্যেকগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি থকা দেখা পোৱা হৈছে যিহেতু প্ৰথম পৰ্যায়ত সৰু ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি তেওঁলোকে খানাপাৰা হৈ গড়চুক হৈ পুনৰ ষ্টেডিয়ামত খেলখন সমাপ্ত কৰিছে আৰু দ্বিতীয় পৰ্যায়ত তেওঁলোকে যিহেতু সৰুসজা ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰি খানাপাৰাৰ পৰা তেওঁলোকে ইউটাৰ্ণ লৈ পুনৰ সৰুসজা ষ্টেডিয়ামত খেলা সামৰণি কৰা দেখা যায় এনেদৰে দেখুৱাই আছে বতৰ অতি বেয়া বৰষুণ দি আছে বৰষুণৰ মাজতে তেওঁলোকে এনেদৰে খেলুৱৈসকলে অংশগ্ৰহণ কৰা দেখা পাইছে যিহেতু IIT গুৱাহাটী IITয়ে প্ৰত্যেক বছৰে এনেধৰণৰ বিভিন্ন ধৰণৰ খেলত অংশ কিন্তু এই খেলখনত গুৱাহাটীৰ বিভিন্ন ঠাইৰ ব্যক্তিয়ে সহযোগ কৰিছে ঠিক একেদৰে NB নিউজ অসম লাইভ ষ্টেট মেৰৰ এনেধৰণৰ যি NB নিউজৰ স্বত্বাধিকাৰ আছে তেওঁলোকে এই খেলখনত সহযোগ কৰা দেখা পোৱা গৈছে তেওঁলোক যেহেতু এনেদৰে ভাৰতৰ লগতে ভাৰতৰ বিভিন্ন ঠাইৰ খেলুৱৈসকল আহিছে তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে একেটা পৰ্যায় কিছু এজন ব্যক্তিয়ে কিছু সময় আগতে আমাক জনাইছে তেওঁ শিলঙৰ পৰা আহিছিল কিন্তু তেওঁৰ বয়স হৈছে প্ৰায় 65 বছৰ সেই 65 বছৰ লোক এজনৰ খেলত অংশগ্ৰহণ কৰিছে তেওঁ 1 ঘণ্টা 43 মিনিট তেওঁ এই দৌৰত অংশগ্ৰহণ কৰিছে তেওঁ মেডেল পাবলৈ সক্ষম হৈছে দেখা গৈছে বতৰ অতি বেয়া কিন্তু তাৰে মাজতে প্ৰতিগৰাকী খেলুৱৈ এই খেলত অংশগ্ৰহণ কৰিছে দেখা পোৱা গৈছে এনেদৰে বতৰে যি বাধা বিঘিনি দিছে কিন্তু এই বতৰৰ বাধা বিঘিনি তেওঁলোকে নেওচি প্ৰতিগৰাকী খেলুৱৈ অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে গুৱাহাটী IITৰ উদ্যোগত অনুষ্ঠিত হোৱা এনেদৰে যি হাফ মাৰাথন এই হাফ মাৰাথনত প্ৰতিগৰাকী খেলুৱৈ প্ৰায় যি প্ৰথম পৰ্যায়ৰ যি খেল হৈছিল এই খেলত 4000 খেলুৱৈ অংশগ্ৰহণ কৰিছিল আৰু দ্বিতীয় যি পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত তেওঁলোকে প্ৰায় 500ৰো অধিক খেলুৱৈ অংশগ্ৰহণ কৰা দেখা গৈছে গুৱাহাটীৰ IITয়ে যি অনুষ্ঠিত কৰা খেলত প্ৰায় 4000 আৰু 500 খেলুৱৈ অংশগ্ৰহণ কৰা দেখা পোৱা গৈছে কিন্তু দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল 21 কিলোমিটাৰ আৰু 6 কিলোমিটাৰৰ খেল যায় কিন্তু বতৰ বেয়া পিছৰ পৰ্যায়ত আমি খেলুৱৈসকলে কিমান কিলোমিটাৰ দৌৰিছে বা কেনেকৈ দৌৰিছে বা তেওঁলোকে কেনেকৈ সামৰণি মাৰিছে ক'ত খেলিছে তেওঁলোকে এই কথা আমি জানিবলৈ চেষ্টা কৰিম
হয় ধন্যবাদ জনাইছো জিতুমণি সামগ্ৰিক পৰিৱেশটো দেখুৱাৰ বাবে যেহেতু বতৰেও বিধি পথালি দিয়া দেখিবলৈ পোৱা গৈছে দুটা পৰ্যায়ত অনুষ্ঠিত হৈছে যেটো হাফ মাৰাথন কিন্তু তাৰ পূৰ্বে বতৰে এতিয়া বিধি পথালি দিয়াও দেখিবলৈ পোৱা গৈছে NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা